Following the nomination of Charaideo Maidam as UNESCO World Heritage Site, Assam Chief Minister Himanta Biswa Sarma expressed delight at the news and informed that for the first time, the Assam government allocated Rs 25 crores in the budget of 2019-20 to nominate Charaideo Maidam as UNESCO World Heritage Site. On January 24, 2023, a file was sent to UNESCO. Addressing a press conference at Janta Bhavan in Guwahati on Friday, Sarma said the Government of India can recommend only one name in a year. PM Modi, on behalf of the Government of India, sent Assam's Charaideo Maidam for UNESCO nomination. He thanked the Prime Minister, stating that it was an unimaginable thing. প্ৰথমবাৰৰ বাবে অসম চৰকাৰে 2019-20 যিখন আমাৰ বাজেট আছিল 2019-20 বাজেটত আমি চৰাইদেউ মৈদামক ইউনেস্কো ওয়ার্ল্ড হেরিটেজলৈকে ৰূপান্তৰ কৰিবৰ বাবে আমি অসম চৰকাৰৰ বাজেটত 25 কোটি টকাৰ আবণ্টন কৰোঁ। কেশৱ মহন্ত ডাঙৰীয়া তেতিয়া মন্ত্ৰী আছিল আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ। তাৰ পিছত 2023 চনৰ 24 জানুৱাৰী 2023 24 জানুৱাৰীত অসম চৰকাৰ আৰু আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ collaboration কৰি আমি ওয়ার্ল্ড হেরিটেজ সেন্টারত 24 জানুৱাৰী 2023 আমি যিখন ডছিয়াৰ সেই ডছিয়াৰখন আমি প্ৰেৰণ কৰোঁ। ভাৰত চৰকাৰে এটা বছৰত এটা মাত্ৰ হেৰিটেজ ৰিকমেণ্ড কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2023 চনত তেওঁলোকে প্ৰথম অসমৰ এই হেৰিটেজ প্ৰপাৰ্টিটোক বা ঐতিহ্য ক্ষেত্ৰখনক ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আগবঢ়াই দিয়ে। আৰু আজি মই বিশ্বাস কৰোঁ যে আমাৰ এই ক্ষেত্ৰত অসমে এটা সুন্দৰ খবৰ শুনিবলৈ পাব আৰু আমি এই সুন্দৰ দিনটোত অসমৰ জনসাধাৰণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই গোটেই প্ৰচেষ্টাৰ লগত জড়িত সকলোকে আমি ধন্যবাদ আৰু অভিনন্দন জনাম। এটো এটা ভাবিব নোৱাৰা কাম। মই এটাই ক'লো যে সাৰনাথ আৰু চৰাইদেউ দুইটা একেলগে আছিল। সাৰনাথ ক'ত? ইউপি। মোদী ডাঙৰীয়াই ইমান বিশাল হৃদয় দেখুৱায়। কেশৱদাও আছিলে সিদিনাখন মোৰ লগতে আছিলে। তো ইমান বিশাল হৃদয় দেখুৱাই অসমক আগবঢ়াই দিলে, তো ভাবিব নোৱাৰা কথা। আৰু 14তে অসমে চিঠি লিখিলে, কিন্তু ডছিয়াৰ অতিয়াৰ হোৱাই নাছিলে। 23 চনত 21 চনত আমি 19ত প্ৰথম বাজেটত আহিলে। তাৰপিছত গোটেইখিনি পিছত শেখাৱত ডাঙৰীয়াই ক'ব, মই সেইকাৰণে বহুত বেছি এতিয়া ক'ব খোজা নাই। কিন্তু আমাৰ সকলোৰে ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি হৈ ৰ'ব।